নমস্কাৰ সকলোকে। টু দা পইণ্ট আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো এডিআৰই 2026ৰ ওপৰত হ'ব, অৰ্থাৎ যিসকল ষ্টুডেণ্টে ভেৰি চিৰিয়াছলি এডিআৰই 2026 অৰ্থাৎ এডিআৰই 3.0ৰ বাবে প্ৰিপাৰেশ্যন কৰিব ওলাইছে, যিসকলে অলৰেডি এডিআৰই দিছে কিন্তু ছাকচেছ পোৱা নাই, বা যিসকলে নতুনকৈ এডিআৰই 3.0ৰ বাবে প্ৰিপাৰেশ্যন কৰিব, তেওঁলোকৰ বাবে এটা মাষ্টাৰ প্লেন হিচাপে এই ভিডিঅ'টো লৈ আহিছোঁ, অৰ্থাৎ যিটো প্লেনে মোক এডিআৰই 1ত ছাকচেছ দিবলৈ সক্ষম হৈছিলে। গতিকে মই কথাখিনি শ্বেয়াৰ কৰিব ওলাইছোঁ যাতে আপোনালোকৰ কিছু হেল্প হয়। এই প্লেনটোত আমি ডিছকাছ কৰিম আমি কি পঢ়িব লাগিব, অৰ্থাৎ চিলেবাছটো এটা আমাৰ দিয়া থাকে, কিন্তু তাৰ উপৰিও আমি কোনবোৰ টপিক পঢ়িলে আমাৰ হেল্প হয় এক্সামত, বা তেনেকুৱা ধৰণৰ আমাৰ এক্সামত কুৱেশ্যনবোৰ আহে, সেই কি টপিকনো আমি পঢ়িব লাগিব, আমি কেনেকৈ পঢ়িব লাগিব, আমাৰ এপ্ৰ'চটো কেনেকুৱা হ'ব, এই টপিকবোৰ আমি ক'ত গম পাম, কেনেকৈ গম পাম, আমাৰ গোটেই এপ্ৰ'চটো, আৰু আমি ক'ৰ পৰা পঢ়িব লাগিব, আমি কি চ'ৰ্চ ফ'ল' কৰিম, আমি আছামিয়াৰ বুক ফ'ল' কৰিম নে শল্যাণ বৈশ্যৰ বুকখন ফ'ল' কৰিম, গোটেইখিনি কথা আজি এটা ভিডিঅ'ত আপোনালোকক মই জনাব ওলাইছোঁ। গতিকে ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় সহায় পাব। পোনপ্ৰথমে এইটো কথা হ'ল যে যেতিয়া আমি কিবা এটা বস্তু নতুনকৈ ষ্টাৰ্ট কৰোঁ, অৰ্থাৎ যিসকলে প্ৰথম এডিআৰই দিব, বা যিসকলে আগৰবাৰ এডিআৰইত সিমান ভালকৈ প্ৰিপাৰেশ্যন কৰিব পৰা সুবিধাটো নাপালে, গতিকে তেওঁলোকে কি হয়, মই যিহেতু টেলিগ্ৰামতো কিছু এক্টিভ থাকোঁ মাজে মাজে, বা সকলোৰে ৰিপ্লাইবোৰ মই দেৰিকৈ হ'লেও দিবলৈ চেষ্টা কৰোঁ। এটা কনফিউজন সকলোৰে মনত আহে, সেইটো হৈছে আমি কেনেকৈ ষ্টাৰ্ট কৰিম, বা আমাৰ ষ্টাৰ্টিং পইণ্টটো ক'ত। আমি ষ্টাৰ্ট কৰিব বিচাৰোঁ, পঢ়িব বিচাৰোঁ, আমি কুৱেশ্যন পেপাৰখন চাওঁ, কুৱেশ্যন পেপাৰখনততো বহুত বেছি মিক্স থাকে, আৰু আমাৰ চিলেবাছটো হৈছে তেনেকুৱা ধৰণেতো নাহে, যেনেকৈ ছ'চিয়েল ষ্টাডি বুলি দিছে, অকল ছ'চিয়েল ষ্টাডি বুলি লিখিতো তেনেকুৱা ধৰণৰ কুৱেশ্যন ডাইৰেক্ট নিদিয়ে, তাত হ'ল সকলোখিনি মিক্স থাকে। গতিকে আমি পঢ়া ষ্টাৰ্টিংখিনি ক'ৰ পৰা কৰিম, সেইটো আমাৰ বহুত বেছি কনফিউজন বেছি হয়। লগতে আৰু সেইসকলৰ বাবে যিসকলে অলৰেডি এডিআৰই 1 দিছে, এডিআৰই 2 দিছে, কিন্তু কি হ'ল, তেওঁলোকে যেনেকুৱা ধৰণে পঢ়িছিলে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ভুল হৈ আছে, যাৰ কাৰণে হয়তো ৰিটেনটো পাছ কৰিব পৰা নাই, বা যিসকলে ৰিটেনটো পাছ কৰিও কম্পিউটাৰত ৰৈ গৈছে। কম্পিউটাৰত ৰৈ যোৱা মানে এইটো গম পাইছে, কাৰণ আমাৰ ৰিটেনত আমি এটা ভাল মাৰ্কছ স্ক'ৰ কৰি থ'ব লাগে, অৰ্থাৎ কাট অফতকৈ আমি যদি এটা অলপমান বেছি মাৰ্কছ এটা আমি স্ক'ৰ কৰি থওঁ, তেতিয়া কম্পিউটাৰৰ এক্সামটোৱে বা স্কিল টেষ্টৰ যিটো এক্সাম হয়, সেইটোৱে আমাক ইমান বেছি এফেক্ট কৰিব নোৱাৰে। তথাপি মই বুজি পাওঁ, যেতিয়া ৰিটেন পাছ কৰি কম্পিউটাৰত যদি আপোনালোকে কিবা কাৰণত ৰৈ যায়, তেতিয়া হয়তো বহুত বেছি সেইটো এটা বেয়া লগা কথা হয়। ষ্টিল আমাৰ অপশ্যন তেনেকুৱা নাই, আমি লাগিব আমাৰ প্লেন চি, আৰু যিটো আমি ডেফিনেটলি ভাবি ল'ব লাগিব, সেইটো আমাৰ ফাইনেল প্লেন হ'ব, আৰু এই ফাইনেল প্লেনে আমাক নিশ্চয়কৈ ছাকচেছৰ লগত লৈ যাব। কাৰণ কথা এটাই হৈছে, সেইটো হৈছে ফেইলিয়ৰৰ পৰা ছাকচেছলৈকে যদি আমি জাম্পটো মাৰিব লাগে, আমি এই বেষ্ট প্লেনটো আমাৰ লগত লৈ আহিব লাগিব, তেতিয়াহে আমি ছাকচেছ পাম। কিবা এটা কাৰণত হয়তো আমাৰ ৰৈ গৈছে, কিন্তু আমি এনেকুৱা নহয় যে আমি ছাকচেছ পাব নোৱাৰোঁ। এই জাম্পটো আমি আকৌ অলপ ওখকৈ মাৰিব লাগিব, আকৌ অলপ দীঘলকৈ মাৰিব লাগিব, যাতে এইবাৰ এডিআৰই 3ত আমাৰ সেই জাম্পটো গৈ পেলাই ডাইৰেক্ট ছাকচেছলৈকে পৰে। যিসকলে অলপৰ কাৰণে ৰৈ গৈছে, তেওঁলোকে হতাশ হ'ব নালাগে। আমাৰ হাতত দুটা অপশ্যন থাকে, এটা হৈছে আমি একেবাৰে মানে ডাউন হৈ গৈ পেলাই কিয় ফেইল কৰিলোঁ, বা কিয় তেনেকুৱা হ'ল, বেলেগে চাকৰি পাই আছে, বা বেলেগক দুখটো আনৰ ওপৰত জাপি দিয়াতকৈ দুখটো যদি নিজৰ ওপৰত জাপি দিওঁ, সেই নিজৰ ওপৰত জাপি দি তেতিয়া নিজৰ ওপৰত যদি কাম কৰিবলৈ লওঁ, তেতিয়াহে আমি ছাকচেছত জাম্পটো মাৰিব পাৰিম, নহয়নে? গতিকে এইখিনি টাইম হৈছে আমি নিজৰ ওপৰত কাম কৰাৰ, আৰু আমাৰ ভালেখিনি সময় আছে, অকল আমি এডমিট দিয়ালৈকে ৰখি থাকিব নালাগে। এতিয়াৰ পৰা যদি আমি পঢ়িব ল'লোঁ, তেতিয়া বহুখিনি সময় আছে, আৰু এইখিনি সময় আমি ইউটিলাইজ কৰি পেলাই আমি এনেকুৱা ধৰণৰ এটা এস্পায়াৰেণ্ট হ'ব পাৰিম যে আমাক কোনেও হৰাব নোৱাৰে। গতিকে এতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰোঁ, আৰু এই প্লেনটো তেনেকুৱা ধৰণৰ ষ্টাৰ্টিং প্লেন হয়, য'ত 0ৰ পৰা আমি আৰম্ভ কৰিম, কেনেকৈ আৰম্ভ কৰিম, অৰ্থাৎ হোৱাটো মানে হৈছে আমি কি পঢ়িম, কি পঢ়িবলগীয়া আছে, এই এডিআৰই বোলা যিটো এক্সাম আছে, তাত আমি কি পঢ়িব লাগে। আগতেতো কেনেকুৱা আছিলে, আমি যেতিয়া এডিআৰই 1ত ক্লিয়াৰ কৰিছিলোঁ, তেতিয়াতো কোনো কি বোলা অপশ্যনে নাছিলে, আমাৰ চিলেবাছ তেনেকুৱা একো নাছিলে। যেতিয়া এডিআৰই 2 আহিলে, তাত এখন আমি চিলেবাছ পালোঁ, তথাপিও তাত চিলেবাছখন কি হয়, চিলেবাছখন এখন ডাঙৰকৈ দিয়া বস্তু হয়, তাৰ ভিতৰত বহুতো সূক্ষ্ম বস্তু সোমাই থাকে, সেইখিনি আমি কেনেকৈ গম পাম যে কিনো তাত সোমাই আছে, সেইটো প্ৰশ্নৰ উত্তৰ আমি বিচাৰিম। তাৰপিছত আমি এই বস্তুখিনি বিচাৰি পালোঁ, ঠিক আছে, আমি এইখিনি পঢ়িব লাগে, আমি বনাই ল'লোঁ, এইখিনি পঢ়িব লাগে, এতিয়া আমি কেনেকৈ পঢ়িম, ক'ৰ পৰা পঢ়িম, কেনেকৈ পঢ়িম, আমাৰ এপ্ৰ'চটো কেনেকুৱা হ'ব, আৰু এইটো হৈছে ক'ৰ পৰা পঢ়িম। আমাৰতো বহুত বুক দেখিছোঁ, আমি অনলাইনেও বহুত চ'ৰ্চ আছে, আমাৰ কোচিং বহুত আছে, অফলাইনৰ কোচিং আছে, অফলাইনো আমাৰ কোচিঙো আছে বাৰু, বুকছো আছে, বহুতখিনি চ'ৰ্চ আছে, আমি ক'ৰ পৰা পঢ়িম। ঠিক আছে, মই ইয়াত কোনো কোচিং বেছি পঢ়া নাই, ড'ন্ট ৱাৰি। চ' আমি কি চ'ৰ্চৰ পৰা পঢ়িম, কেনেকৈ পঢ়িম, কি পঢ়িম, এই গোটেইখিনি কথা আজি আলোচনা কৰিম এজ এ এস্পাইৰেণ্ট যোনে নিজে পঢ়িব, ঠিক আছে, নিজে পঢ়ি এক্সামটো ক্লিয়াৰ কৰিম বুলি ভাবিছে।
তো আমি কি কেনেকৈ ক'ৰ পৰা এই গোটেইখিনি মিক্স কৰি পেলাই আমি এপ্ৰ'চটো লৈ এনেকুৱাকৈ আগবাঢ়িম। কি বুলি ক'লে আমাৰ হাতত বৰ্তমানলৈকে যিখন ADRE 2 লৈকে আমাৰ যিখিনি চিলেবাছ আছে সেইখিনি আমাৰ হাতত আছে। পিছলৈকৈ যদিও চেঞ্জ হয় হ'ব পাৰে কিন্তু লেভেলটো আমাৰ চেম থাকিব। কাৰণ এইটো এটা গ্ৰেজুৱেট লেভেলৰ এক্সাম হয় বা HSLC বা HS যিখিনি আমাৰ কি আছে হাই ছেকেণ্ডাৰী লেভেল আছে গোটেইখিনি লেভেলৰ যিখিনি এক্সাম হয় তাৰ ভিতৰত চিলেবাছ কেতিয়াও চেঞ্জ হ'ব নোৱাৰে। ভিতৰৰ চিলেবাছখিনি ঠিক থাকিব। যদি ষ্টেপ বাই ষ্টেপ কিবা যদি আপোনাৰ বেলেগ পৰ্যায়ত আনি দিয়ে যে স্কিল টেষ্টৰ সলনি আৰু কিবা আনি দিয়ে তেতিয়া সেইটো বেলেগ হ'ব পাৰে। কিন্তু এইখিনি যিখিনি ৰিটাৰ্ণ বা আপোনালোকৰ যিখিনি টিক মাৰ্ক দিয়া যিখিনি কুৱেশ্যন পেপাৰ আহে সেইখিনিৰ ভিতৰত যিখিনি কণ্টেণ্ট থাকে আমি সেইখিনিয়ে পঢ়িব লাগিব। সেইখিনি কেতিয়াও চেঞ্জ হৈ নাযায়। গতিকে এইখিনি এটা ভাল সময় আমি জানো কি লাগে আমাক। প্ৰথম কথা হৈছে ইয়াততো দিয়া আছে ছ'চিয়েল চায়েন্স, ছ'চিয়েল ষ্টাডি বুলি লিখা আছে, জেনেৰেল নলেজ বুলি লিখা আছে। এইখিনিতো আমি জানো ৰিজনিং বুলি লিখা আছে, মেথছ, ইংলিছ। এতিয়া ছ'চিয়েল ষ্টাডিজ বুলি ক'লে অকল ছ'চিয়েল ষ্টাডিজৰ ভিতৰত কিমান কি পৰে? ইয়াৰ ভিতৰততো আপোনালোকৰ আমি গম পাওঁ যিখিনি মেইন ভিতৰত যদি কওঁ আমি হিষ্ট্ৰী আছে আমাৰ জিঅ'গ্ৰাফী আছে, পলিটি আছে, ইকনমিক্স আছে। আৰু এইখিনিৰ ভিতৰতো হিষ্ট্ৰীৰ ভিতৰত কি আছে আমাৰ? ইণ্ডিয়ান হিষ্ট্ৰী আছে, আছাম হিষ্ট্ৰী আছে। গতিকে গোটেইখিনি কি হয় এটা ইণ্ডিয়ান এটা আছাম পাৰ্টৰ আমি ভাগ কৰিব পাৰো। মেইন যদি চাবলৈ যাওঁ এইখিনি আমাৰ আছে। লগতে আৰু এটা আজিকালি ইম্পৰ্টেণ্ট হৈ পৰিছে সেইটো হৈছে এনভাইৰনমেণ্ট, হয়নে? গতিকে এইখিনি হৈছে আমাৰ ছ'চিয়েল ষ্টাডিজৰ ভিতৰত পৰে। তেনেকৈ জিকেৰ ভিতৰত পৰে। অৰ্থাৎ কি পঢ়িব লাগিব যে এইটো কথা কৈছো মই সেইটো আমি ক'ৰ পৰা গম পাওঁ জানেনে? সেইটোৰ মেইন চ'ৰ্চ হৈছে প্ৰথম ষ্টেপ যিটো আপোনালোকৰ প্ৰিপাৰেচনৰ ষ্টেপ জানি থ'ব সেইটো হৈছে PYQ এনালাইচিছ। মই আগতেও কৈছো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ আগতে মই অলপমান সময় লৈছো, অলপমান সময় লৈ কোচিঙৰ কথা অলপ ক'বলৈ বিচাৰিছো। মোৰ কোচিং নহয়, কাৰো কোচিঙৰ কথা নহয়। পোনপ্ৰথমে আমি এইটো কথা ক'ব বিচাৰিছো যে ঘপককৈ মানে গৈ পেলাই ডাইৰেক্ট এটা কোচিং লোৱাতকৈ মোৰ বোধেৰে মই এজ এ এছপাৰেণ্ট হিচাপে বাৰু আপোনালোকক ক'লো বা মই এই সাধাৰণভাৱে যিখিনি পঢ়ি মই চাকৰিটো পালো সেই হিচাপে মই ক'ব বিচাৰিছো যে পটককৈ মানে এটা কোচিং লোৱাতকৈ আপোনালোকে যদি নিজে প্ৰথমে অলপমান সময় এটলিষ্ট 3 to 4 মান্থছ ঠিক আছে 3 to 4 মান্থছ যদি আপোনালোকে নিজক দিয়ে অৰ্থাৎ নিজে পঢ়ে নিজে এনালাইচিছ কৰে তেতিয়া সেই এক্সামটো যদি আপুনি বুজি উঠে তেতিয়া আপুনি বহুত বেছি ওপৰত অলৰেডি লেভেল আপ হৈ যায় কি এছপাৰেণ্টবোৰতকৈ ঠিক আছে কাৰণ যেতিয়া আমি এটা কোচিং ফ'ল' কৰোঁ ঠিক আছে এটা আমি পেকেজ লৈ ল'লো ধৰক 6 মান্থৰ তাত শিকাব হিষ্ট্ৰী শিকাই আছে জিঅ'গ্ৰাফী শিকাই আছে আপুনি ভিডিঅ'টো চাই শিকি আছে তেনেকুৱা হাজাৰ ভিডিঅ' অলৰেডি ইউটিউবতো আছে ঠিক আছে খালি যদি ময়ো বা আমাৰ টিমৰ পৰা যদি কোচিং হ'লে তথাপি মই এইখিনি যিখিনি চিৰসত্য কথা সেইখিনি মই আজি ক'ব বিচাৰিছো যিখিনি একচুৱেলি সত্য যে যিকোনো এটা ভিডিঅ' চাই যেতিয়া আমি পঢ়ো সেইটো হৈছে আমাৰ কিছুমান এক্সট্ৰা ব্ৰাউনি পইণ্টছ আমাৰ আহে ঠিক আছে কিন্তু এক্সট্ৰাটো সদায় এক্সট্ৰাই যিটো মেইন হয় সেইটো হৈছে মই নিজে তুমি নিজে বা আপুনি নিজে সেইখিনি আমি নিজে ডেভেলপ কৰিব লাগিব ঠিক আছে নিজে ডেভেলপ আমি কেনেকৈ কৰিম আমি সাধাৰণ কিছুমান কথাই দি আমি ডেভেলপ কৰিব পাৰো যেনেকৈ ধৰক আমাৰ বেছি কৰিব নালাগে পোনপ্ৰথমে কি কৰিব দুখন কুৱেশ্যন পেপাৰ আনক যদি আপোনালোকে গ্ৰেজুৱেট হয় গ্ৰেজুৱেট লেভেলৰ ADRE 1 আৰু ADRE 2 বেছি ডাঙৰ কথা নহয় অনলাইন সকলোতে পাই যাব আৰু আমিও অলৰেডি টেলিগ্ৰামত গোটেইখিনি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ বেলেগ অসম গভৰ্ণমেণ্টৰ এক্সামৰ শ্বেয়াৰ কৰি থাকো বা কৰা আছে তাতো পাই যাব বেছি কৰিব নালাগে প্ৰথমে যেতিয়া বহিব তেতিয়া ADRE 1 আৰু ADRE 2 যিখিনি গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন পেপাৰ আছে সেই দুখন লৈ আহক আপোনালোকৰ তাতো আৰু অপশ্যন আছে যে হাই ছেকেণ্ডাৰী লেভেলৰ কুৱেশ্যন পেপাৰ কেইখনো আছে তো এই কুৱেশ্যন পেপাৰ দুখন দুদিনমান ফাৰ্ষ্ট কুৱেশ্যন পেপাৰ দুখনে চাওক ঠিক আছে কুৱেশ্যন পেপাৰ দুখন চাই এইটো বুজি উঠক যে একচুৱেলি এই ছ'চিয়েল ষ্টাডিজৰ পৰা কোনখিনি কুৱেশ্যন আহি আছে যেতিয়া দেখিব এইটো কুৱেশ্যন হিষ্ট্ৰীৰ পৰা আহি আছে ঠিক আছে কাষত এটা এজ বুলি লিখি থব পাৰে যদি প্ৰিণ্ট আউট কৰি ওলাইছে বা আপোনালোকে যদি কপি বনাইছে কপিত লিখিব পাৰে যে হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা অতিমিল গণিলে আপোনালোকে 4টা কুৱেশ্যন দেখিছে বোলে জিঅ'গ্ৰাফীৰ পৰা আমি 3টা কুৱেশ্যন দেখিছো তাৰ কাষত আকৌ আপুনি সৰুকৈ টপিকটো লিখিব পাৰে যদি জিঅ'গ্ৰাফীৰ পৰা বোলে ৰিভাৰ্চৰ পৰা কুৱেশ্যন আহিছে আছাম জিঅ'গ্ৰাফীৰ পৰা ৰিভাৰ্চৰ বৰাক নদীৰ পৰা এটা কুৱেশ্যন আহিছিলে বৰাক বুলি লিখি থলে ঠিক আছে এই এনেকুৱা ধৰণে ধৰক এদিনত আপুনি 100টা কুৱেশ্যন চালে সেই 100টা কুৱেশ্যন এনালাইজ কৰিলে নেক্সট দিনা ADRE 2খন ল'লে তাৰ 100টা ধৰক কুৱেশ্যন চাই আপোনালোকে এনালাইচিছ কৰিলে তো তেনেকুৱা ধৰণে আপোনালোকে বহুতখিনি বস্তু বুজি উঠিব যে একচুৱেলি এক্সামটোতো ক'ৰ পৰা কুৱেশ্যন আহে কাৰণ কুৱেশ্যন পেপাৰখন হৈছে কমপ্লিট মিক্স যেনেকৈ ইয়াতে জিকে বুলি অপশ্যনটো আছে জিকেত মই কৈ দিব নোৱাৰো যে কেইটাৰ পৰা আপোনালোকৰ কুৱেশ্যন আহে নাহে কেতিয়াবা নতুনো আহিব কিন্তু এই যিখিনি বস্তুৰ পৰা বাৰে আহি থাকে সেই বাৰে আহি থাকে মানে কি কৈছো মই এতিয়া আৰু অকল ADRE কুৱেশ্যন পেপাৰ চালে নহ'ব ADRE চালো আছাম পুলিচৰ কুৱেশ্যন পেপাৰখন চালো মই ঠিক আছে ABUBG আছে
তেনেকুৱা ধৰণৰ অসম গভৰ্ণমেণ্টত কিমান আমাৰ এক্সাম হৈ থাকে, ঠিক আছে? ধৰক APSC কেতিয়াবা প্ৰিলিমছৰ কুৱেশ্যনখিনিয়ে চালো। কিছুমান কুৱেশ্যনটো অলৰেডি ছেম লেভেলৰে হয় কেতিয়াবা ADREত। সেই কুৱেশ্যনখিনি আমি কিছুমান কেতিয়াবা এনেকৈ দেখিব যে এটা এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন থাকে যিবিলাক মেক্সিমাম এক্সামত আহি থাকে। আপোনালোকে এটা গম পালে যে সেইটো টপিকৰ পৰা কুৱেশ্যন আহেই। ঠিক আছে? যেনেকৈ ৰিভাৰ্ছ বুলি ক'লো, ৰিভাৰ্ছ ব্ৰহ্মপুত্ৰ ৰিভাৰ্ছ আৰু বৰাক ৰিভাৰ্ছৰ পৰা আপোনালোকে কুৱেশ্যন দেখিছে। গতিকে আপুনি গম পালে যে ব্ৰহ্মপুত্ৰ আৰু বৰাকখনটো মই পঢ়িবই লাগিব, য'ত জিকেৰ এটা টপিক আপোনালোকে পাই গ'ল। ঠিক আছে? কাৰেঞ্চিৰ ওপৰত কুৱেশ্যন আহে ধৰক। ত' গম পালে যে কাৰেঞ্চিটো ভূটানৰ কাৰেঞ্চি, জাপানৰ কাৰেঞ্চি বা বেলেগ বেলেগ ধৰণৰ কাৰেঞ্চিটো আমাক সুধি আছে। গতিকে কাৰেঞ্চিটো আমাৰ এটা টপিক হৈ গ'ল, জিকে টপিক এটা হৈ গ'ল, ঠিক আছে? গতিকে এনেকুৱা ধৰণে আমি এই চিলেবাছবোৰ ডিকোড কৰিব পাৰো। আৰু ৰিজনিঙো তেনেকুৱা। ৰিজনিঙৰ লেভেল যদি চাই আপোনালোকে, সেই গোটেইখিনি বস্তু আপোনালোকে ৰিজনিঙৰ বা মেথছৰ আপুনি ক'ত গম পাব? সেই গোটেইখিনি বস্তু আপোনালোকে গম পাব PYQৰ পৰা। মোৰ মতেতো ৰিজনিং বা মেথছ বাকী বেলেগ ক'ৰ পৰা পঢ়িবই নালাগে। যদি আপোনালোকে PYQ খিনি চাই বুজি উঠে, তাতেই গম পাব সেইখিনি বস্তু ৰিপিট হৈ থাকে। গতিকে মেইন ফাৰ্ষ্ট পইণ্ট মই কি ক'লো? PYQ এনালাইচিছ। আমি PYQ এনালাইচিছখিনি কৰিব লাগিব আগতে, ঠিক আছে? আমি PYQ এনালাইচিছ কৰিম। সকলোৱে। যিসকলে অলৰেডি EDRE দিছে তেওঁলোকেও এইটো কৰিব, আৰু যিসকলে নতুনকৈ পঢ়া ষ্টাৰ্ট দিছে তেওঁলোকে PYQ এনালাইচিছ কৰিব, ঠিক আছে? এই PYQ এনালাইচিছ কৰিলে আমি বহুত বস্তু বুজি উঠিম। তাৰপিছত আমি চিলেবাছ ৱাইজ আগবাঢ়িব পাৰিম, ঠিক আছে? এই মই এইখিনি দেখাই দিছো যে আমাৰ যিখিনি ADREত এইবাৰ আগত কিছুমান মই ভিডিঅ' দিবলৈ চেষ্টা কৰিছিলো, ইমান বেছি ভিডিঅ' দিব নোৱাৰিলো কাৰণ মই ইউটিউবত ইমান বেছি এক্টিভ হ'ব নোৱাৰো, বিভিন্ন ধৰণৰ কাম মোৰ নিজৰ পঢ়া শুনা লৈ। ইউটিউবটো মোৰ কোনো মানি চ'ৰ্চ নহয়, গতিকে ইট ইজ অনলি বিকজ অফ মাই টিচিং পেশ্যন বা যিটো মোৰ মানে মানুহক হেল্প কৰিব বিচাৰো মই সেইখিনি টিচিঙৰ জৰিয়তে, সেইখিনি কাৰণে মই ইউটিউবটো কৰিব বিচাৰো। গতিকে তাৰপিছত কিছুমান অতি কম ভিডিঅ'হে দিব পাৰিছিলো। তাৰ ভিতৰত কিছুমান মই বস্তু টপিক দিছিলো যে নৰ্থ ইষ্ট ট্ৰাইবেল ফেষ্টিভেল, অৰ্থাৎ ইয়াৰ বাহিৰে একো নাহে, মানে নৰ্থ ইষ্ট ট্ৰাইবেল ফেষ্টিভেল টপিকটো যদি পঢ়ে, এইটো ভিডিঅ' যদি চাই, ইয়াৰ বাহিৰে আৰু নৰ্থ ইষ্ট ট্ৰাইবেল ফেষ্টিভেল বেলেগ চ'ৰ্চৰ পৰা পঢ়িব নালাগে, সেইকাৰণে এনেকৈ দিছিলো। ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, স্পৰ্টছ, নাম্বাৰ অফ প্লেয়াৰ্ছ, এইবোৰ ক'ত গম পাইছো টপিকবোৰ? মোক কোনোবাই কৈছে নেকি? নাই কোৱা। মই এইবোৰ গম পাইছো PYQৰ পৰা। গতিকে অকল মাত্ৰ 5টা ভিডিঅ' মই দিব পাৰিছিলো এই জিকেৰ কাৰণে, বেছি দিন কৰা নাছিলো বাৰু। গতিকে এইবোৰ টপিক যদি আপোনালোকে আগৰে পৰা লিখি থৈ দিয়ে, ঠিক আছে? আগৰে পৰা লিখি থৈ দিয়ে, মই এইটো ক'ম বাৰু কেনেকৈ লিখিব লাগে, কেনেকৈ কি কৰিব লাগে। আৰু সেইবোৰ টপিক যদি পঢ়ি থৈ দিয়ে, তেতিয়া আপোনালোকৰ জিকেটো বহুত বেছি এটা ষ্ট্ৰং পইণ্ট আপোনালোকৰ হৈ থাকিব। কাৰণ জিকেটো কোনো শেষ নাই, লিমিটলেছ হয়। তথাপিও আমি যিমানখিনি আমাৰ ফালৰ পৰা কৰিব পাৰো, সেইটোৱে আমাৰ কাৰণে বেষ্ট। কাৰণ ইয়াত কম্পিটিশ্যন আমাৰ বহুত বেছি মানুহৰ লগত কৰি আছো, গতিকে তেওঁলোকতকে আমি ওপৰত যাব লাগিব, তেতিয়াহে আমাৰ চিলেকশ্যন হ'ব। গতিকে আমি যিমান বেছি পঢ়িম, আমি যদি এবছৰ পঢ়ো, তেওঁলোকে যদি মাত্ৰ 6 মাহ পঢ়ে, গতিকে আমি 6 মাহ আগুৱাই থাকিম, সেইটোৱে হৈছে আমাৰ কথা। আমি যদি কালিৰ পৰা পঢ়ো, আজিৰ পৰা পঢ়ো, তেতিয়া আমি কিমান বেছি আগুৱাই থাকিম ভাবিব পাৰে। আমাৰ হাতত দুটা হেৰি থাকে, অপশ্যন থাকে, যে আমি অকল তেতিয়া পঢ়িব পাৰো যেতিয়া DRE 3.0 নটিফিকেশ্যন আউট হ'ব, আৰু তেতিয়া পঢ়িব পাৰো আজিৰ পৰা বা কালিৰ পৰা, ঠিক আছে? এইটো আমাৰ ওপৰত কথা, কাৰণ যেতিয়া এক্সাম আহিব, যেতিয়া এডমিট আহিব, তেতিয়ালৈকে ৰৈ থাকো যদি আমাৰ একো নহ'ব। ত' নাম্বাৰ 1 মই যিটো পইণ্ট ক'লো, PYQ খিনি আমি এনালাইচিছ কৰিম, এনালাইচিছ কৰি আমি নোট ডাউন কৰিম, হয়নে? এনালাইচিছ কৰি পেলাই আমি কি কৰিম? টপিক নোট ডাউন, ঠিক আছে? টপিক নোট ডাউনৰ কথা কি হয়, আপোনালোকে এটা নোটবুক বনাব, ঠিক আছে? এই নোটবুকটো অকল মাত্ৰ আমাৰ চিলেবাছ নোটবুক বুলি ভাবি ল'ব, যে অকল চিলেবাছৰ নোটবুকৰ কাৰণে। তাত আমি জিকে বুলি লিখিম। জিকে বুলি লিখি পেলাই আমি যেতিয়া আমি PYQ খিনি এনালাইচিছ কৰিম, কুৱেশ্যন পেপাৰত এটা পইণ্ট পাম, ধৰক কাৰেঞ্চি পাইছো, আমি কাৰেঞ্চি বুলি লিখি থম। আৰু আমাৰ দায়িত্ব হ'ব কি? নাম্বাৰ অফ প্লেয়াৰ্ছ পাইছো, নাম্বাৰ অফ প্লেয়াৰ্ছ বুলি মই লিখি থম, ঠিক আছে? ধৰক দিনত আপোনালোকে 2 ঘণ্টা সময় দিছে PYQ এনালাইচিছ কৰোঁতে প্ৰথম কেইমাহত, তেতিয়া আমি সেই 2 ঘণ্টা সময়ত আমি নোট ডাউন কৰি গৈ থাকিম। বা আপোনালোকে চাই যে ছ'চিয়েল ষ্টাডিজৰ কি আহিছে, হিষ্ট্ৰী বুলি লিখিলো, ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কেইটা কুৱেশ্যন আহিছে? 3টা। কি টপিকৰ পৰা আহিছে? আমি এনেকৈ নোট ডাউন কৰিম। আছাম হিষ্ট্ৰীৰ পৰা আহিছে 4টা। কি টপিকৰ পৰা আহিছে ইম্পৰ্টেণ্ট? আমি নোট ডাউন কৰিম। এনেকুৱা ধৰণে আমি যেতিয়া PYQ এনালাইচিছ কৰিম, তেতিয়া আমি সেই নোটবুকটোত আমি সেইখিনি বস্তু আমি লিখি যাম। ইয়াৰ পিছত কি হ'ব? আমি যেতিয়া পঢ়া শুনা কৰিম নেক্সট ষ্টেপটোত, ঠিক আছে? যেতিয়া পঢ়া শুনা কৰিম, তেতিয়া আমাৰ কি হ'ব? আমাৰতো শ্লট ভগাই থাকিব যে আমি ছ'চিয়েল ষ্টাডিজ পঢ়িম 1 ঘণ্টা, জিকে পঢ়িম 1 ঘণ্টা, মেথছ কৰিম 1 ঘণ্টা। গতিকে সেই ছ'চিয়েল ষ্টাডিজৰ সময়ত, জিকেৰ সময়ত ধৰক জিকে পঢ়িব লৈছো, তেতিয়া আমি গম পাম যে মোৰ আছে কি কাৰেঞ্চি পঢ়িবলগীয়া আছে। কাৰেঞ্চিখিনি নিশ্চয়কৈ অনলাইন চ'ৰ্চত পাই যাম। কাৰেঞ্চিখিনি মই পঢ়িলো,
প্লাছ মোৰ নোট থাকিব নিজা নোট বনোৱা ইজ মাষ্ট ঠিক আছে কোনো PDF ৰাখিব নালাগে কোনো প্ৰিণ্ট আউট কৰিব নালাগে এটা মাত্ৰ চ'ৰ্চ কৰক নিজৰ বহীটো এই নিজৰ নোটবুকটো লৈ পেলাই আপোনালোকে এক্সাম হলত সোমোৱাৰ আগমুহূৰ্তলৈকে নিজৰ বহীটো আপোনালোকে ৰিভাইজ কৰিব পাৰিব এটা মাত্ৰ চ'ৰ্চ কৰিব মাল্টিপল চ'ৰ্চ কৰাৰ কোনো দৰকাৰ নাই পঢ়ি মাল্টিপল চ'ৰ্চৰ পৰাই ষ্টেপ বাই ষ্টেপ কিন্তু নোট থাকিব এটাই ৰিভাইজ কৰিম সেই অকল এটা নোটৰ পৰাই বেলেগ বেলেগ বুকৰ পৰা আমি ৰিভাইজ কৰিব নোৱাৰো ঠিক আছে দ্যাটছ মিট PDF আইপেড লেপটপ এইবোৰ মিছা কথা কপিত লিখি লওক আৰু সেইটোৱে এটা মাত্ৰ চ'ৰ্চ কৰি লওক ঠিক আছে এতিয়া আমি কাৰেঞ্চি পঢ়িম আমাৰ এটা টপিক হৈ গ'ল আমি এইটো টিক কৰিব পাৰিম নাম্বাৰ 2 যদি জিকে পঢ়িম নাম্বাৰৰ প্লেচ পঢ়িলো লিখিলো নোট ডাউন কৰিলো একদম শ্বৰ্টকৈ আমাৰ টপিক কমপ্লিট হৈ গ'ল তেনেকুৱাকৈ আমি আগবাঢ়িম ঠিক আছে তো এই যে আমি কৰি আছো তাৰপিছত PYQৰ পৰা মই জিকেৰ কথাখিনি কৈছো ঠিক আছে এতিয়া মই অলপ ছ'চিয়েল ষ্টাডিজৰ ফালে আহিছো মেথছ আৰু ৰিজনিং মই অলপ পিছত কৈ আছো ছ'চিয়েল ষ্টাডিজখিনি আমি কেনেকৈ আগবাঢ়িম সেইটো কৈ আছো জিকে কমপ্লিটলি ৰিলাই কৰিব PYQৰ ওপৰত ঠিক আছে জিকে খিনি আমি ক'ৰ পৰা পঢ়িম কমপ্লিটলি PYQৰ ওপৰত আৰু জিকে টপিকবোৰ আমি ক'ত গম পাম কমপ্লিটলি PYQৰ পৰা মনত ৰাখিব জিকে ইজ ভেৰি ভেৰি ভাষ্ট কোনো কোচিঙে ক'ব নোৱাৰে যে জিকেৰ এইকেইটা টপিকৰ পৰা আহিব গতিকে এইটো আপুনি আপোনাৰ চবচে ডাঙৰ আটাইতকৈ ডাঙৰ মানে কোচিং হ'ব লাগিব 10% যদি আপোনালোকে লোৱা কোচিংটো কৰে 90% আপোনালোকে নিজে কৰিব লাগিব আৰু সেইখিনি হৈছে আপোনালোকৰ 90% এফৰ্টছ যে আপোনালোকে মাল্টিপল জিকে টপিক যিবোৰ আপোনালোকে বিচাৰি বিচাৰি উলিয়াই তেনেকৈ পঢ়িব তেতিয়া আপোনালোকে বেছি ভালদৰে এক্সামটো বুজি উঠিব এটা জিএছ যিটো বা আমাৰ ছ'চিয়েল ষ্টাডিজ বুলি কয় যিটো আছে তাৰ কথা ক'বলৈ ওলাইছো এতিয়া লিখিছো যে এভৰি ছাকচেছ এজ এ বিগিনিং হুইচ ইজ জিৰ' ধৰা আমি সকলো একদম একেবাৰে একেবাৰে ল' লেভেলৰ পৰা ষ্টাৰ্ট কৰিম আৰু সেই জিৰ'ৰ পৰাই উঠি গৈ পেলাই আমি এদিন নহয় এদিন ছাকচেছফুল দেখা পাম ঠিক আছে গতিকে সকলোৰে বস্তুৱে জিৰ'ৰ পৰাই ষ্টাৰ্ট হয় নিজকে হতাশ কৰিব নালাগে একো বেলেগৰ যেতিয়া ছাকচেছ হৈছে তাত আমি হেপী হ'ব লাগে নিশ্চয়কৈ বেলেগৰ কাৰণেও ক্লেপ কৰিব লাগে আমি যিসকলে অলৰেডি মোক মেছেজ কৰিছে মাল্টিপল মেছেজ মই পাই আছো যিসকলে এইবাৰ ছাকচেছ হৈছে বা আমাৰ যিখিনি মক টেষ্টৰ চিৰিজ আছিল তাৰ পৰাও বহুত চিলেকশ্যন হৈছে মেছেজখিনি চাই বহুত বেছি ভাল লাগিছে গতিকে সেই সকলকো কংগ্ৰেচুলেশ্যন যদিও এই ভিডিঅ'টো মই জানো যে তেওঁলোকে নিশ্চয় নাচাগে কাৰণ যিসকলে অলৰেডি পাছ কৰিছে তেওঁলোকে কাৰণে নহয় ভিডিঅ'টো যিসকলে পাছ কৰিব গৈ আছে তেওঁলোকৰ কাৰণে হয় ভিডিঅ'টো গতিকে যিসকলে অলপৰ কাৰণে ৰৈ গৈছে তেওঁলোকৰ কাৰণেও মই নিশ্চয়কৈ আপোনালোকৰ লগত আছো আৰু আমি এইবাৰ আকৌ আপ্ৰাণ চেষ্টা দিম আৰু আমাৰ ফালৰ পৰাও হেল্প কৰিবলৈ চেষ্টা কৰিম আপুনিও নিজৰ 200% দিব আৰু এইবাৰ ADRE 2026ত আপোনাৰ চিলেকশ্যনটো হোৱা নিশ্চিত ডোণ্ট ৱৰি আমি নিজৰ ওপৰত কাম কৰিম আৰু নিজকে এনেকুৱা ধৰণৰ এটা এক্সপায়াৰ কৰিম যে আমাক কোনেও হৰাব নোৱাৰে এইবাৰ ঠিক আছে চ' গিভ ইউৰ বেষ্ট দিছ টাইম তো ছ'চিয়েল ষ্টাডিজৰ কথা যদি ক'বলৈ যাওঁ ছ'চিয়েল ষ্টাডিজখিনি যদি ষ্টাৰ্ট কৰিব বিচাৰে প্ৰথমে কি কৰোঁ মই সকলো বস্তুখিনিয়ে যিকোনো যিয়ে ছ'চিয়েল ষ্টাডিজ হওক জিকে হওক মেথছ হওক ৰিজনিং হওক সকলো বস্তুৱে প্ৰথমে গৈ পেলাই ডাঙৰ ডাঙৰ বস্তু পঢ়াটো আমাৰ লক্ষ্য হ'ব নালাগে ঠিক আছে প্ৰথমে গৈ পেলাই আমাৰ কিছুমান যে ইউটিউব ভিডিঅ' বনায় অকল মাত্ৰ ভিউজৰ কাৰণে একেবাৰে টাইম ৱেষ্ট সেইটো হৈছে আমাৰ কুৱেশ্যন আৰু এনচাৰ দি পেলাই যিটো ভিডিঅ' বনায় উইথ ন' এক্সপ্লেনেশ্যন কোনো মানে আমাৰ তাত কোনো মানে পঢ়িবলগীয়া বস্তু য'ত মেনশ্যন নাথাকে তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ একেবাৰে কামত নহয় সেইবোৰ এতিয়া ভিডিঅ' চোৱা ভিডিঅ' নহয় সেইবোৰ তেতিয়া চাব লাগিব যেতিয়া আমাৰ অলমষ্ট 99% চিলেবাছ পঢ়া হৈ গৈছে আৰু আমি চাই আছো যে আমি কুৱেশ্যনবোৰ চল্ভ কৰিব পাৰি আছো নে নাই কোনোবাটো টপিক পঢ়াত ৰৈ গৈছে নেকি তেতিয়াহে আমি সেইবোৰ ভিডিঅ' চাব লাগে পোনপ্ৰথমে আমাৰ প্ৰথম লক্ষ্য হৈছে আমি ফাউণ্ডেশ্যনটো গঢ়ি উঠিব লাগে ঠিক আছে ঘৰতে যেতিয়া বনাওঁ আমাৰ তলৰ ব্লকটো যদি আমাৰ বেছি ষ্ট্ৰং হয় তেতিয়াহে ওপৰৰখিনি আমি গঢ়ি যাই থাকিব পাৰিম তো আমাৰ বিল্ড ইউৰ ষ্ট্ৰং ফাউণ্ডেশ্যন ঠিক আছে ছ'চিয়েল ষ্টাডিজৰ যদি ডাঙৰ কিতাপবোৰ পঢ়িবলৈ যাই গৈ পেলাই যদি মই আছাম ইয়াৰ বুকখন লৈ লওঁ ঠিক আছে আছাম ইয়াৰ বুকখন লৈ লওঁ বা গৈ পেলাই যদি মই পলিটিৰ কাৰণে লক্ষ্মীকান্ত ল'ব ধৰোঁ তেতিয়া একো নহ'ব গৈ পেলাই জিৰ' হ'ব প্ৰথম আমি ষ্টাৰ্ট কৰিব লাগিব একেবাৰে জিৰ'ৰ পৰা ভাবিব পাৰি ইমান সৰু মই জানো এইবোৰ কিন্তু তাতো কিছুমান সূক্ষ্ম বস্তু ৰৈ যায় ঠিক আছে গতিকে আমি প্ৰথমে ষ্টাৰ্ট কৰিম মোৰ বোধেৰে মই কৈছোঁ অকল ঠিক আছে আপোনালোকৰ এপ্ৰ'চ হয়তো বেলেগ হ'ব পাৰে যিখিনি এপ্ৰ'চে মোক হেল্প কৰিছিলে জবটো পোৱাত সেইখিনি বস্তুৱে মই শ্বেয়াৰ কৰিব লৈছোঁ আপোনালোকে যদি ভাবে যে এইটো আপোনালোকে এপ্লাই কৰিলে আপোনালোকেও ছাকচেছ পাব পাৰে তেতিয়া আপোনালোকে এইটো এপ্লাই কৰিব পাৰে ঠিক আছে এম আই স্পিকিং টু ফাষ্ট
মই ফ্লত মানে যিখিনি কথা মোৰ কোনো স্ক্ৰিপ্ট নাই, কোনো হেৰি নাই। জাষ্ট আহি পেলাই অফিচৰ পৰা আহি পেলাই অলপমান ভিডিঅ' কিছুমান স্কেটছত মাৰি পেলাই এনেকুৱাকৈ সজাইছো আৰু মোৰ যিখিনি মনত আছে একচুৱেলি কোনোবাই যদি সন্মুখৰ পৰা সুধিলেহেঁতেন যে বা ভন্টি মই কি কৰিব লাগে তেনেকুৱা ধৰণে মই যিখিনি কথা ক'লোহেঁতেন সেইখিনি কথাই মই ভিডিঅ'ত কৈ আছো এটা ফ্লত। ঠিক আছে। গতিকে ইয়াত কোনো ফিল্টাৰ নাই। যিখিনি বস্তুৱে মোক হেল্প কৰিছিলে সেইখিনি বস্তু মই আপোনালোকক ক'বলৈ বিচাৰিছো যাতে আপোনালোকৰো হেল্প হয়। ঠিক আছে। মই বিচাৰো যে চায়েন্স মেথ একাডেমীৰ পৰা মেক্সিমাম ষ্টুডেণ্ট হওক বা এস্পাইৰেণ্ট হওক সকলোৱে তেওঁলোকৰ ড্ৰিম জবটো পায় আৰু মই গম পাওঁ এটা সৰু সৰু চাকৰি আমাৰ কাৰণে কিমান বেছি ডাঙৰ হয় আৰু কিমান বেছি আমাৰ ঘৰখন চেঞ্জ কৰি দিব পাৰে। গতিকে আই হোপ এণ্ড প্ৰে আপোনালোকে সকলোৱে নিজৰ ছাকচেছখিনি অতি সোনকালে পায় আৰু নিজৰ বেষ্ট দিয়ে এইবাৰ। ত' এতিয়া পইণ্টলৈ আহো যে আমি ছ'চিয়েল ষ্টাডিজ পঢ়ি আছিলো। ছ'চিয়েল ষ্টাডিজৰ কথা কৈ আছিলো। ছ'চিয়েল ষ্টাডিজখিনি আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম? ইয়াৰ ভিতৰত মই কৈছো যে ছ'চিয়েল ষ্টাডিজৰ ভিতৰত আমাৰ বিভিন্ন ধৰণৰ টপিক আমাৰ সোমাই থাকে। এটা হৈছে জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটি, ইকনমিক্স, এই গোটেইখিনি মেইন ক'ব গ'লে এই 4টা প্ৰথমে সোমাই থাকে। ঠিক আছে। তো প্ৰথমে আমি কেনেকুৱা কৰিব পাৰো? মই আগতেও কৈছো বুক লিষ্টৰ ভিডিঅ'টো মই অলৰেডি দিয়া আছে যে আমি কি কৰিব পাৰো? সেৱা বুকছখিনি ফ'ল' কৰিব পাৰো। আমাৰ প্ৰথম চইচ হ'ব আমাৰ ফাউণ্ডেশ্যন বিল্ড কৰাৰ কাৰণে সেৱা বুক। যিহেতু অসমৰ এক্সাম হয় সেইকাৰণে সেৱা বুক কৈছো। নহ'লে NCERT ক'লোহেঁতেন। ষ্টিল সেৱা বুক বেছি ভাল হ'ব, বেছি ৰিলায়েবল চ'ৰ্চ হ'ব। আৰু ইয়াৰ পৰা ডাইৰেক্ট বহুত কুৱেশ্যন আহে। অসম পুলিচ হওক, ADRE হওক, আপোনালোকে যদি চাই সেৱা বুকৰ পৰাও ডাইৰেক্ট কুৱেশ্যন বহুত আহে। প্লাছ ফাউণ্ডেশ্যনটো আমি গঢ় দিবই লাগিব। তো সেৱা বুকৰ ভিতৰত আমি যদি পঢ়িবলৈ যাওঁ, সেৱা বুক পঢ়াৰ এটা এপ্ৰ'চ আছে। ঠিক আছে। সেই যে কি পঢ়া, কেনেকৈ পঢ়াৰ কথা কৈছিলো, কেনেকৈ পঢ়াটো কৈছো যে সেৱা বুকখন আমি কি কৰিম? প্ৰথমে 6ৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে। 6 বহুত সৰু যেন লাগিব পাৰে, তথাপিও সোনকালে হৈ যাব, বেছি টাইম নালাগিব, আপোনালোকৰ কাৰণে ভাল হ'ব। 6, 7, 8, 9, 10 প্ৰথমে টাৰ্গেট এইখিনি আমাৰ। ঠিক আছে। 11, 12 আমি কিছুমান ছাবজেক্টতে পঢ়িম, গোটেইখিনি পঢ়িব নালাগে। প্ৰথমে যেতিয়া 6ৰ পৰা ষ্টাৰ্ট কৰিম, সেই 6ততো আকৌ আমাৰ বেলেগকৈ নাথাকে যে জিঅ'গ্ৰাফী বেলেগ বুক হ'ব, পলিটিৰ বেলেগ বুক হ'ব, হিষ্ট্ৰীৰ বেলেগ বুক হ'ব, তেনেকুৱা নাই। 6ত এই গোটেইখিনিখন 6ৰে কণ্টেণ্ট হয়। আৰু এই 6ৰ যিখিনি আছে এইবোৰ বুক আপোনালোকে ক'ত পাব? এইবোৰ অনলাইনে পাই যায় বিভিন্ন চ'ৰ্চৰ পৰা। মই লিংকটো লাগে দি দিম কমেণ্ট ছেকশ্যনত। আৰু আপোনালোকে যদি ফিজিকেলি বুকখন ল'ব পাৰে কাৰোবাৰ পৰা তেতিয়াতো বহুত বেছি ভাল হয়, কাৰণ বুকৰ পৰা পঢ়াটো বেছি ভাল হয় PDFৰ পৰা পঢ়াতকৈ। ঠিক আছে। য'ৰে পৰা নপঢ়ো কিয় আমি সৰু নোট বনাবলৈ চেষ্টা কৰিম ইয়াতেও। একেবাৰে এলাইনৰ নোট হ'ব, বেছি ডাঙৰ নোট নহয় ইয়াৰ পৰা। ঠিক আছে। তো আমি 6ৰ যদি পঢ়ো, 6ত কি হয়? এনেকুৱা ধৰণৰ কণ্টেণ্ট আছে। ঠিক আছে। ইয়াত অসমীয়া ভাৰ্জনটো আছে, ড'ন্ট ৱৰী। যে 6ৰ ক্ষেত্ৰত কি আছে? এটা আছে ভূগোল হওক, ইতিহাস হওক, অৰ্থনীতি আৰু ৰাজনীতি। অসমীয়া ভাৰ্জনটো আপোনালোকে অনলাইনতে পাই যাব। তো ইয়াত পঢ়াৰ প্ৰচেছটো কৈ দিছো যে 6ৰ কিতাপখন লৈ 6ৰ কিতাপখন গোটেই পঢ়িলো, 7ৰ কিতাপখন লৈ 7ৰ কিতাপখন গোটেই পঢ়িলো, তেনেকুৱা ধৰণৰ এপ্ৰ'চ আমি ফ'ল' নকৰো। ঠিক আছে। আমি কেনেকৈ ফ'ল' কৰিম? আমি এটা টপিক ল'ম। ঠিক আছে। ইয়াতে যেনেকৈ জিকেত আমি এনেকৈ লিখি দিছিলো নহয়, যে জিকেত আমি টপিকবোৰ লিখি লৈছিলো PYQৰ পৰা আৰু এটা এটাকৈ পঢ়ি আমি টিক মাৰ্ক দি গৈ আছিলো। আৰু ইয়াত কেনেকৈ লিখিম আমি? ইয়াত আমি ডাঙৰ টপিকবোৰ লিখি ল'ম, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, ইকনমিক্স, পলিটি। বাকী PYQটো আমি গমেই পাম ক'ৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে। যে জিঅ'গ্ৰাফীৰ পৰা চ'লাৰ চিষ্টেমৰ পৰা কিমানটা কুৱেশ্যন আহিছে আমি গমেই পাম, চ'লাৰ চিষ্টেম কিমান বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে। গতিকে ইয়াত আমি ডাঙৰ ব্ৰডলি মানে বস্তুখিনি আমি লৈ ল'ম। প্ৰথমতে ধৰা তোমালোকে ল'ব বিচাৰিছা ধৰা হিষ্ট্ৰী। ঠিক আছে। তো আমি 6ৰ কি কৰিম? প্ৰথমে 6ৰ হিষ্ট্ৰীখিনি পঢ়িম আমি। 6ৰ এই জিঅ'গ্ৰাফীখিনিও পঢ়া নাই, ইকনমিক্স, পলিটিও পঢ়া নাই। প্ৰথমে আমি হিষ্ট্ৰী কণ্টেণ্টখিনি পঢ়ি ল'ম। ঠিক আছে। 6ৰ হিষ্ট্ৰীখিনি হৈ যাব তেতিয়া আমি ক্লাছ 7লৈ জাম্প মাৰিম। তেতিয়া আমি ক্লাছ 7ৰ হিষ্ট্ৰীখিনি পঢ়ি ল'ম। যাতে এইটো ক্লাছ 7ৰ হয়, তেতিয়া আমি ক্লাছ 7ৰ হিষ্ট্ৰীখিনি পঢ়ি ল'ম। এইটো ক্লাছ 7ৰ, এইটো ক্লাছ 6ৰ। ক্লাছ 7ৰ হিষ্ট্ৰীখিনি হৈ গ'ল। তেতিয়া আমি ক্লাছ 8ত জাম্প মাৰিম। ক্লাছ 8ৰ যিখিনি হিষ্ট্ৰী আছে পঢ়ি ল'ম। ক্লাছ 9ত জাম্প মাৰিম। তেতিয়া ক্লাছ 9ত চাগে হিষ্ট্ৰীত এখনেই কিতাপেই আছে হয়, সেই কিতাপখন পঢ়িম। ক্লাছ 10ত জাম্প মাৰিম। ক্লাছ 10ৰ হিষ্ট্ৰী কিতাপখন পঢ়িম। তেতিয়া 6, 7, 8, 9, 10 কি কমপ্লিট হৈ গ'ল? আমাৰ কমপ্লিট হৈ গ'ল 6, 7, 8, 9, 10 নহয়, আমাৰ কমপ্লিট হৈ গ'ল হিষ্ট্ৰী। হিষ্ট্ৰী বেচিক্স আমাৰ কমপ্লিট। যেতিয়া বেচিক্স কমপ্লিট কৰিব আৰু PYQ চাব, তেতিয়া আপোনালোকে নিজে গম পাব যে আপোনালোকে অলৰেডি 80% চিলেবাছ আপোনালোকে কাভাৰ কৰি গৈছে এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে। ঠিক আছে। ADRE যিটো লেভেল হয় সেইটো ইমান বেছি নহয় যে আমি বহুত ডাঙৰ কিতাপ পঢ়িব লাগে। তথাপিও আমি পঢ়িব লাগিব। আমি আপগ্ৰেড কৰিম, যিহেতু আমাৰ হাতত সময় আছে। আমাৰ হাতত মাত্ৰ 2 মাহ নাই। আমাৰ হাতত এবছৰ এটা আছে, তাতকৈও বেছি সময় থাকিব পাৰে। গতিকে আমি এতিয়া বেচিক্স যেতিয়া আমি ষ্ট্ৰং হৈ ল'ম, তেতিয়া আমি PYQ চাম, তেতিয়া আমাৰ বহুত বেছি কনফিডেন্সটো বাঢ়িব। ঠিক আছে। তেনেকৈ যেতিয়া হিষ্ট্ৰীৰ বেচিক্সখিনি কমপ্লিট হ'ব, তাৰপিছত আমি আহিম জিঅ'গ্ৰাফী। তো জিঅ'গ্ৰাফী ছেম, জিঅ'গ্ৰাফী 6খিনি আমি কমপ্লিট কৰিলোঁ। তেতিয়া জিঅ'গ্ৰাফী 7লৈকে আহিম। জিঅ'গ্ৰাফী 7ৰখিনি কমপ্লিট কৰিম। তেনেকৈ 8ৰখিনি, 9ৰখিনি আৰু 10ৰখিনি আমি কমপ্লিট কৰিম।
তেতিয়া আমাৰ কি কমপ্লিট হৈ যাব তেতিয়া আমাৰ জিঅ'গ্ৰাফি টপিকটোৰ বেচিক্স যিখিনি হ'ব সেইখিনি আমাৰ কমপ্লিট হৈ যাব গতিকে এইটো হৈছে আমাৰ ছ'চিয়েল ষ্টাডিজ পঢ়াৰ এপ্ৰ'চ ঠিক আছে জিকেৰ এপ্ৰ'চটো ক'লো এইটো ছ'চিয়েল ষ্টাডিজ এপ্ৰ'চটো ক'লো মই আপোনালোকক গতিকে নেক্সট এনেকুৱা এপ্ৰ'চ লৈ পেলাই আমি যেতিয়া গোটেইখিনি কমপ্লিট কৰিম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি আৰু ইকনমিক্স তাৰপিছত আমাৰ 2 নম্বৰ কাম কি হ'ব জানেনে 2 নম্বৰ কাম হ'ব আমাৰ মক টেষ্ট মক টেষ্ট মানে কি হৈছে মক টেষ্ট আমি ক'ৰ পৰা দিম মক টেষ্ট মানেতো গম পাই যে আমি কুৱেশ্যনবোৰ চল্ভ কৰিম অৰ্থাৎ যেনেকুৱা ধৰণৰ কুৱেশ্যন অলৰেডি এক্সামত আহে তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি চল্ভ কৰিম তেতিয়াহে গম পাম আমি যদি কেৱল পঢ়ি থাকো আমি গমেই নাপাওঁ এইবোৰ আহিয়ে নে নাই কিবা পঢ়ি আছো এনেকুৱা লাগিব যদি কেইটামান কুৱেশ্যন আমি দিলো ধৰক 20টা কুৱেশ্যন আমি দেখিলো আগৰ কুৱেশ্যন আহি গৈছে আগৰ কিছুমান এক্সামত অসম গভৰ্ণমেণ্টৰ তাৰ ধৰক আপোনালোকে 12টা কুৱেশ্যন চল্ভ কৰিব পাৰিছে আপোনালোকৰ নিজৰে ভাল লাগিব বাহ মই ইমান জানা হলো গতিকে সেই ভিতৰত যেতিয়া আমি সোমাই যাওঁ চিষ্টেমটোৰ ভিতৰত আমি সোমাই যাম এক্সামটোৰ ভিতৰত আমি সোমাই যাম আমি নিজকে ইনভলভ কৰিম আমি অকল এটা যন্ত্ৰ নিচিনা চলি নাথাকো যে আমাক যি ভিডিঅ' দেখাইছে হিষ্ট্ৰী সেইটো চালো সেইটোৱে পঢ়িলো সেইটো যিকেইটা কুৱেশ্যন দিব সেইকেইটা চল্ভ কৰো তেনেকুৱা নহয় আমি ইনভলভ কৰিম আমি এই 20টা কুৱেশ্যনো আমি নিজে বিচাৰি ল'ম অকল মানুহে বনাই দিয়া কুৱেশ্যন নহয় অকল মক টেষ্টৰ কুৱেশ্যন নহয় মই ইয়াক মক টেষ্ট দিছো মক টেষ্ট আমি শেষলৈকে দিব লাগিব সেইটো আমাৰ মাষ্ট হয় আমি এক্সামৰ আগেকে মক টেষ্টটো দিম আৰু আমি প্ৰথমে আমি কি কৰিম জানেনে এই 20টা কুৱেশ্যন আমি ক'ৰ পৰা প্ৰেক্টিচ কৰিব পাৰো PYQৰ পৰা প্ৰেক্টিচ কৰিব পাৰো আমি এডিআৰই কুৱেশ্যনবোৰ চাইছিলো বেলেগ কুৱেশ্যনবোৰ চাইছিলো আমিতো বেলেগ ধৰণৰ অসম গভৰ্ণমেণ্টৰ বহুত কুৱেশ্যন এক্সাম হৈ থাকে তাৰ পৰা আমি কেইটামান 20টা কুৱেশ্যন জিকেৰ পৰা কি বা জিএছৰ পৰা আমি ওলাই ল'ম চল্ভ কৰিব পাৰিছো নে নাই চাম হিষ্ট্ৰী কুৱেশ্যন কেইটা পাৰিছো নে নাই চাম তাৰপিছত আমি কি গম পাম যে হিষ্ট্ৰী মই ধৰা বেচিক্সখিনি পঢ়ি কিছুমান কুৱেশ্যন দিলো যে 10টা কুৱেশ্যন কোনোবা এখন অসম গভৰ্ণমেণ্টৰ এক্সামত আহিছিলে ঠিক আছে সেই 10টা কুৱেশ্যনৰ ভিতৰত মই 5টা কৰিব পাৰিছো 5টা পাৰা নাই ঠিক আছে সেই যে 5টা মই নাই পাৰা সেই তাৰ ভিতৰতনো কি সোমাই আছে সেইখিনি আমি দেখিলো এইখিনি মোৰ পঢ়িব বাকী আছে তেতিয়া আমি গম পালো যে এইবাৰ মোৰ কি হ'ব আপগ্ৰেড কৰিব পৰা সময় আহি গ'ল অৰ্থাৎ এতিয়া মই হিষ্ট্ৰী পঢ়িব পৰা হলো এতিয়া মই ষ্টেণ্ডাৰ্ড বুকত আহিম ঠিক আছে বুক লিষ্টত এই যে আমি শৈলেন বৈশ্যৰ কিতাপৰ শুনো অসমৰ বেলেগ বেলেগ কিতাপৰ কথা শুনো সেইখিনি পঢ়িব পৰা হৈ গলো আমি এতিয়া ঠিক আছে নে গতিকে এতিয়া আমি আপগ্ৰেড কৰিম এতিয়া আমি ডাঙৰ কিতাপবোৰ পঢ়িম গতিকে সেইখিনি সময়লৈকে আমি কি কৰিব লাগিব বেচিক ষ্ট্ৰং কৰিব লাগিব PYQ দিব লাগিব আৰু এইবোৰ কুৱেশ্যন PYQ ক'ৰ পৰা দিম আমি বেলেগ বেলেগ অসম গভৰ্ণমেণ্টৰ এক্সামৰ কুৱেশ্যন পেপাৰ কিছুমান মই আমাৰ টেলিগ্ৰাম গ্ৰুপত শ্বেয়াৰ কৰি দিম টেলিগ্ৰাম গ্ৰুপত যদি জইন হোৱা নাই জইন হ'ব পাৰে মই লিংক ইয়াৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট বক্সত দি দিম টেলিগ্ৰাম গ্ৰুপত মই আগৰ অসম গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ এক্সামৰ কুৱেশ্যন পেপাৰবোৰ মই তাত শ্বেয়াৰ কৰি দিম তাৰ পৰা আপোনালোকে টেষ্টবোৰ দিব পাৰিব লগতে আৰু কিছুমান বুক থাকে মই কওঁ যিবিলাক আপোনাৰ কি বুলি কয় সেইবোৰ গাইড বুক নেকি আৰিহান্তৰ হওক বা তেনেকুৱা ধৰণৰ হওক গাইড বুক কিছুমান থাকে য'ত কি হয় সেই গাইডবোৰ পঢ়িতো একো লাভ নাই তাত কোনো তেনেকুৱা কণ্টেণ্ট ধৰণৰ নাথাকে কণ্টেণ্টবোৰ ইমান ভাল নহয় গাইড বুকৰ পৰা কেতিয়াও প্ৰিপাৰেশ্যন নকৰিব এখন সৰু বুক পঢ়ি কেতিয়াও এক্সাম তেনেকুৱাকৈ পাছ কৰিব নোৱাৰি আমি এটাকৈ আমি গঢ় দি পেলাইহে আমি বিল্ডিংটো কৰিব লাগিব ডাইৰেক্ট বিল্ডিং এটাই আমাক কোনো আনি দিব নোৱাৰে ঠিক আছে চৰি তো সেই গাইড বুক কেইখন ক'ত কাম আহে জানেনে এই কুৱেশ্যনবোৰ দিয়াৰ কাৰণে কুৱেশ্যনবোৰ পোৱাৰ কাৰণে তাত বিভিন্ন ধৰণৰ কুৱেশ্যন থাকে মক টেষ্টো থাকে আগৰ কুৱেশ্যন পেপাৰো থাকে বা তেওঁলোকে বনাই দিয়া কুৱেশ্যনো থাকে তাতো আমি পাম ঠিক আছে আৰু যেতিয়া বুক লিষ্টখন চাব মোৰ বুক লিষ্টৰ এটা ভিডিঅ' অলৰেডি আছে গতিকে গোটেই ষ্টেণ্ডাৰ্ড বুক লিষ্টৰ কথা মই ইমান বেছি আজি নকওঁ কাৰণ বুক লিষ্টৰ ভিডিঅ'টোত পাই যাব লগতে মই নতুনকৈ এটা বুক লিষ্টৰ ভিডিঅ' দি দিম যাতে আপোনালোকৰ সুবিধা হয় ঠিক আছে সেই বুক লিষ্টতো আপোনালোকে গম পাব যে কিছুমান বুক আছে য'ত MCQ পোৱা যায় সেই MCQৰ বুকবিলাকো আপোনালোকে ল'ব পাৰে জাষ্ট টু প্ৰেক্টিচ ঠিক আছে যেনেকুৱাকৈ লুচেণ্টৰ যদি আপুনি যেতিয়া আপগ্ৰেড কৰিব যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িবৰ কাৰণে লুচেণ্টৰ কিতাপ ল'ব ঠিক আছে জেনেৰেল নলেজ বুলি তো সেই লুচেণ্টৰ কিতাপত এখন অবজেক্টিভ জেনেৰেল নলেজ বুলিও আছে এইখন অকল অবজেক্টিভ তাত পলিটি যদি চাই পলিটিৰ অকল কুৱেশ্যনবোৰ পাব হিষ্ট্ৰী যদি চাই হিষ্ট্ৰীৰ অকল কুৱেশ্যনবোৰ পাব তাৰ পৰা আমি প্ৰেক্টিচ কৰিব পাৰোঁ ঠিক আছে তো এইটো হৈ গ'ল আমাৰ প্ৰেক্টিচ ষ্টেচন তাৰপিছত আমি জাম্প কৰিম যেতিয়া ষ্টেণ্ডাৰ্ড বুকছৰ কথাখিনি গোটেই বেছি মই কৈ নিদিওঁ অলৰেডি বুক লিষ্টৰ এটা ভিডিঅ' আছে সেইটো চাগে সকলোৰে কাৰণে খোলা নাই সেইকাৰণে মই কৈছোঁ যে বুক লিষ্টৰ এটা নতুন ভিডিঅ' মই বনাই দিম তথাপিও মই মুখেৰে কিছুমান কৈ দিছোঁ যে হিষ্ট্ৰীৰ কাৰণেতো আমাৰ যিখিনি ষ্টেণ্ডাৰ্ড বুক হয় তাৰ ভিতৰত লুচেণ্টখন বাঢ়ি যায় আৰু মনোহৰ পাণ্ডে এই দুয়োটাৰে এটা ল'ব পাৰে তাৰপিছত আপোনালোকৰ তেনেকুৱাকৈ হিষ্ট্ৰী প্ৰেক্টিচ কৰাৰ কাৰণে লুচেণ্টৰ যিখন অবজেক্টিভ হয় সেইখন ল'ব পাৰে অসম পাৰ্টৰ কাৰণে শৈলেন বৈশ্যৰ কিতাপখন ল'ব পাৰে তাৰপিছত ইংলিছ মেথছ আৰু ৰিজনিং এই 3টা বস্তু মই কোৱা নাই ঠিক আছে এই 3টা বস্তু অলপমান ডিছকাছ কৰিব লাগিব
ইংলিছ মেথছ আৰু ৰিজনিঙৰ মই অলপমান ইয়াতেই কৈ দিছোঁ বাৰু ইংলিছ মেথছ আৰু ৰিজনিং সেইদিনা মই কিয় বেলেগকৈ কোৱা নাই কিয় পঢ়া নাই মই কৈ আছোঁ ইংলিছ মেথছ আৰু ৰিজনিং একেবাৰে আনপ্ৰেডিক্টেবল ঠিক আছে ইংলিছত তথাপিও আপোনালোকে কেডি সিঙৰ তেওঁৰ কেডি কেম্পাছৰ বুকখন পঢ়িব পাৰে তাত কণ্টেণ্টখিনি বুজি উঠাৰ কাৰণে মেইনটো আপোনালোকে গম পালে এই তিনিটাৰটো একেবাৰে প্ৰভু হিচাপে ভাবি ল'ব পাৰে সেইটো হৈছে PYQ মেথছ আৰু ৰিজনিং মেথছ একেবাৰে 10 লেভেললৈকে থাকে অৰ্থাৎ আপোনালোকে গম পাইছে 6 to 10 যদি আপোনালোকে বুকখিনি কৰিব বিচাৰে তেতিয়া মেথছখিনি আপোনালোকে ইম্প্ৰুভ কৰিব পাৰিব মেথছৰ ভিডিঅ' এইবাৰ মই দিব পাৰোঁ ঠিক আছে মেথছ আৰু ৰিজন যিহেতু মই মেথছ আৰু ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ পৰাই আহোঁ সেইকাৰণে মই মেথছ আৰু ৰিজনিংখিনি ইমান প্ৰিপেয়াৰ কৰা নাছিলোঁ তথাপিও মই কৈ দিওঁ যে ৰিজনিং আৰু মেথছ এই দুটা একেবাৰে PYQৰ ওপৰত ডিপেণ্ড কৰে ৰিজনিং যিখিনি আহে সেইখিনিয়ে বাৰে বাৰে আহি থাকে আৰু ৰিজনিঙৰ মাল্টিপুল আপোনালোকে যিখিনি পাব অনলাইনত পাই যাব যিখিনি ইণ্ডিয়ান লেভেলতো শিকায় SSC বেংকিঙতো শিকায় ইমান হাই লেভেলত নাহে কিন্তু টপিকটো শিকাই চিলজিমে বাকী যিখিনি আহে সেইখিনি টপিকটো চিটিং এৰেঞ্জমেণ্টে হয় খালি হাই লেভেলটো অলপ ল' লেভেলৰ হয় ইয়াত গতিকে সেইখিনি তাত শিকি ল'ব পাৰে আৰু প্ৰেক্টিচ কৰিব লাগিব আমি যেনেকৈ ক'লো মক টেষ্ট বা হেৰিৰ পৰা আমি প্ৰেক্টিচ কৰিব লাগিব ইংলিছ তেনেকৈ আনপ্ৰেডিক্টেবল আটাইতকৈ বেছি আনপ্ৰেডিক্টেবল হৈছে ভকেবুলাৰী সেইটোও আমি অলপ ক'ত গম পাম যদি আমি নিউজ পেপাৰ পঢ়োঁ বা PYQৰ পৰা আমি ইংলিছৰ গোটেইখিনি আমি ডেভেলপ কৰিম যিহেতু এইবোৰ লেংগুৱেজ হয় আৰু লেংগুৱেজ স্কিলৰ ওপৰত ডিপেণ্ড কৰে অৰ্থাৎ আমি কিমানখিনি বস্তু আমি জানিছোঁ অকল পঢ়ি মাত্ৰক মনত ৰাখি পেলাই দিয়া বস্তু নহয় ইংলিছটো যেনেকুৱাকৈ GS বা GK হয় সেইখিনি হৈছে পঢ়ি কিমান বেছি আমি মনত ৰাখিব পাৰোঁ সেইখিনিৰ ওপৰত ডিপেণ্ড কৰে কিন্তু ইংলিছ তেনেকুৱা নহয় ইংলিছত আমি স্কিলবোৰ ডেভেলপ কৰিব লাগিব আমি ৰিডিং কম্প্ৰিহেনশ্যন ডেভেলপ কৰিব লাগিব সেইবোৰ অকল মাত্ৰ আমি PYQ যদি চল্ভ কৰি যাই থাকোঁ আমাৰ ডেভেলপ হৈ গৈ থাকিব ঠিক আছে গতিকে এই তিনিটা মেইনলি ডিপেণ্ড কৰিব আমাৰ PYQৰ ওপৰত এতিয়া যিহেতু বেছি সময় আছে আমি মেইন ফ'কাছ আমি GK আৰু GSত দিম আৰু কাৰোবাৰ যদি মেথছ বহুত উইক তেওঁলোকে মেথছতো ফ'কাছ কৰিব মেথছৰ ক্লাছ 6 লেভেলৰ পৰাই তেওঁলোকে কি কৰিব লাগিব এপ্ৰ'চটো ল'ব লাগিব ক্লাছ 10লৈকে যাতে সেইকেইখন বুক আপোনালোকে ষ্টেণ্ডাৰ্ড সেৱা বুক এখন এটলিষ্ট চল্ভ কৰিব পৰা হয় তাৰপিছত PYQ কৰিব দেখিব 100% আপোনালোকে চল্ভ কৰিব পৰা হৈ গৈছে ঠিক আছে চ' এইখিনি এপ্ৰ'চ হৈছে আমাৰ গোটেইখিনি বাকী বুক লিষ্টৰ কথা মই অলৰেডি কৈ দিম প্লাছ এটা কথা ক'ব বিচাৰিছোঁ বুক লিষ্টখিনি যদি লাগে মই এটা ভাবিছোঁ আপোনালোকে কি কৰিব পাৰিব মই যিখিনি ষ্টেপ বাই ষ্টেপ কৈ দিছোঁ আই হোপ সকলোৱে বুজি পাইছে ঠিক আছে একবাৰ আকৌ মই অভাৰঅল কৰি দিছোঁ যে প্ৰথমে আমি কি কৰিম PYQখিনি এনালাইচিছ কৰিম এনালাইচিছ কৰি পেলাই আমি এটা নোটবুক বনাই য'ত আমাৰ GK থাকিব GS থাকিব বা ইংলিছ থাকিব যিকোনো ধৰণৰ আমি এনেকুৱাকৈ নোট ডাউন কৰি যাম যে ক'ৰ পৰা কি টপিকৰ পৰা কুৱেশ্যন আহিছে টপিকবোৰ আমি পাই যাম তাৰপিছত আমি বেচিক্সখিনি গঢ় দিম GSৰ কাৰণে আৰু বেচিক্সখিনিৰ কাৰণে আমি সেৱা বুকখিনি পঢ়িম যেতিয়া বেচিক্সখিনি আমাৰ বাঢ়িব তেতিয়া আমি অলপ PYQ মক এইবোৰ আমি নিজে চল্ভ কৰিম ইয়াতে PYQ লিখিছোঁ মানে PYQ এনালাইচিছ যাৰ কাৰণে আমি কিবোৰ গম পাম টপিকবোৰ গম পাম ইয়াত PYQ মক কি কৰিম আমি প্ৰেক্টিচ কৰিম নিজে চল্ভ কৰিব চেষ্টা কৰিম যে চল্ভ কৰিব পাৰিছোঁ নে নাই যদি পাৰিছোঁ তেতিয়া আমি কিহৰলৈকে আপগ্ৰেড কৰিম ষ্টেণ্ডাৰ্ড বুকলৈকে আপগ্ৰেড কৰিম তাৰপিছত শেষত আমি কৰিব লাগিব আমি মক টেষ্ট দিব লাগিব লাষ্টত আৰু তাত আমাৰ ADI চিট ছাকচেছ আমাৰ বাবে ৰৈ থাকিব এইখিনি হৈছে এপ্ৰ'চ যিখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ ইয়াৰ ভিতৰত ষ্টেণ্ডাৰ্ড বুকৰ বুক লিষ্টখনৰ এতিয়ালৈকে আপোনালোকৰ টাইম আছে যিখিনি আপোনালোকে এই তিনিটা ষ্টেপ অলৰেডি কৰিবলগীয়া আছে তাৰপিছত ষ্টেণ্ডাৰ্ড বুকছখিনি আহে তথাপি মই বুক লিষ্টৰ ভিডিঅ' এটা দিয়া আছে সেইকাৰণে আমি মুখেদি কৈ দিছোঁ বাৰু তথাপি মই আপোনালোকক দেখাই পেলাই বুক লিষ্টৰ এটা ভিডিঅ' বনাই দিম প্লাছ এই গোটেইখিনি যে বস্তু বনাইছে এটা আপোনালোকে 1 year প্লেন বনাই ল'ব ঠিক আছে মোৰ বোধেৰেতো 1 year নিশ্চয়কৈ থাকিব লাগে এক্সামলৈকে আপোনালোকে গম পায় সেইটো কথা আৰু এইবাৰ যিহেতু ইলেকশ্যনৰ আগমুহূৰ্ত গতিকে নিশ্চয়কৈ আমাৰ পোষ্টখিনি ওলাই দিব নটিফিকেশ্যনখিনি গতিকে এইবাৰ ফুল এণ্ড ফাইনেল প্লেন বুলি ভাবি পেলাই এতিয়াৰ পৰা পঢ়াটো ষ্টাৰ্ট দিয়ক গতিকে 1 year প্লেন এটা বনাই ল'ব যে আপোনালোকে নৱেম্বৰৰ কোনখিনি কমপ্লিট কৰিব ডিচেম্বৰৰ কোনখিনি কমপ্লিট কৰিব তেতিয়া এটা কি হয় অভাৰভিউ এটা থাকে যে নৱেম্বৰত যদি আপোনালোকে কমকৈ পঢ়িলে আপুনি গম পাব এটা মাহ গুচি গ'ল মোৰ ইমানখিনি পঢ়িবলগীয়া আছিলে এইটো মোৰ টাৰ্গেট আছিল মোৰ টাৰ্গেটটো কমপ্লিট নহ'ল সদায় প্লেন থাকিব লাগে প্লেন নোহোৱাকৈ হ'লে আমি এই যে কয় বৈঠা নোহোৱা নাহৰ যাত্ৰী যেন হ'ম গতিকে প্লেনটো বনাই লৈ পেলাই এপ্ৰ'চ কৰে যদি বেছি ভাল হ'ব যদি আপোনালোকে কয় মই 1 year প্লেনৰ কেনেকুৱা ধৰণে প্লেনটো বনাব লাগে তেনেকুৱা ধৰণে ৰাফলি এটা আইডিয়া দিব পাৰোঁ তথাপি নিজৰ প্লেনটো বেছি ভাল হয় বাৰু 1 year প্লেন এটা আপোনালোকে নিজে বনাই ল'ব ঠিক আছে মই পাৰোঁ যদি ভিডিঅ' দিবলৈ চেষ্টা কৰিম প্লাছ বুক লিষ্টৰ যিখিনি কথা কৈছোঁ
সেই বুক লিষ্টখিনিৰ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এতিয়া মেইন কথাটো হৈছে আপোনালোকে এটা আমাৰ টেণ্ডেঞ্চি কি থাকে কিন্তু এইবাৰতো কিছুমান মানুহে পাই গ'ল, কিছুমানে অলপৰ ধৰে নাপালে। তো সেই নোপোৱাখিনি বা যিসকল নতুনকৈ দিব বিচাৰিছে তেওঁলোকে আমাৰ সকলোৰে খিনি টেণ্ডেঞ্চি থাকে যেতিয়ালৈকে নটিফিকেশ্যন আহে নপঢ়ো। প্ৰথম কথা এইটো আহে। নটিফিকেশ্যন দিলে দুদিনমান পঢ়িলো। তাৰপিছত এটা এপ্ৰ'চ আহে যে একো খোৱা খবৰে নাই। কেতিয়াবা হয় এক্সাম, কেতিয়াবা নহয়। যেতিয়ালৈকে ডেট নিদিয়ে নপঢ়ো। ডেট আহি গ'ল, ডেট দিলে কেইদিনমান পঢ়িলো আৰু কমি গ'ল। এডমিট দিয়াই নাই, বহুত দেৰি হ'ব চাগে। এডমিট দিলে পঢ়িব টাইমে নাই। চ' তেনেকুৱা ধৰণৰ যাতে কথা নহয়। যদি ভাবিছে যে এতিয়াই মোক জবটো লাগে, তেতিয়া কি কৰিব লাগিব? আমি 6 মাহ 3 মাহ প্লেনৰ ভিডিঅ' চাবলৈ আমাৰ সময় নাই। তেতিয়ালৈকে মানে গমেই পাব। তেতিয়া যদি 3 মান্থছৰ ভিডিঅ' আহিছে মানে গমেই পাব মোৰ আধা খেল তাত খতম হৈছে অলৰেডি তাৰ মানে। গতিকে এতিয়াৰ পৰা যদি আমি 1 ইয়াৰো ভাবি লওঁ যে 1 ইয়াৰ পিছতো যদি এক্সাম হয়, যেতিয়া এক্সাম হয় হ'ব না। আমি নিজকে কিয় 100% কৰি ল'ব নোৱাৰো যে আমি 100% ৰেডি হৈ আছো। এক্সাম কোন তাৰমানে তেনেকুৱা ধৰণৰ। অলপ মাফ কৰিব মানে মোৰ লেংগুৱেজটো আমাৰ যিহেতু অলপ বেলেগ বেলেগ হয়। অলপ ল'ৱাৰ আছামৰ হিচাপে সেনেকুৱা আহি যায় আৰু যিহেতু আপোনালোকে অলপ নিজৰ মানুহ নিচিনা হৈ কৈছে। গতিকে সেই নিজত কোনোবাক কোৱা নিচিনাকে কৈছো যে 100% যদি আমি ৰেডি হৈ থাকিব পাৰো, তেতিয়া এক্সাম আমাৰ যিকোনো নাহে কিয় আমি তাত 100% দিবলৈ সক্ষম হ'ম। গতিকে আমি এইবাৰ বেষ্ট ইফৰ্ট দিব লাগিব, কাৰণ আমি বেষ্ট ডিজাৰ্ভ কৰো। আমি নিজে নিজৰ ৱৰ্ডটো বিচাৰিব লাগিব যে আমি যদি আপোনালোকে ভাবে যে নহয় নাই মই নোৱাৰোৱে, তেতিয়া নোৱাৰিবই। যদি ভাবে নহয় মোক হৰাব নোৱাৰে, মই পাৰিম, নিজৰ ওপৰত সেই বিশ্বাসটো যদি ৰাখে, আনে বিশ্বাস দেখুৱাব নালাগে। আপুনি নিজৰ ওপৰত প্ৰথম বিশ্বাস দেখুৱাওক। তেতিয়া নিজৰ ৱৰ্ডটো যদি বিচাৰি পাইছে, নিজৰ বেষ্ট ইফৰ্টটো দিবলৈ চেষ্টা কৰক। আৰু এই আজিয়ে কচম খাওক যে এইবাৰ আৰু কোনো আপুনি ষ্টেপ বেক নলয় আৰু কোনো আপোনাৰ ব্ৰেক নহয় মাজতে। এইবাৰ যি ভাবিছে সি পঢ়িব, ডাইৰেক্ট এক্সাম যেতিয়া আহিব মই আছাম অকল এডিয়াৰেই নহয়, মই গোটেইকেইটা এক্সাম ক্লিয়াৰ কৰিম। ঠিক আছে, তেনেকুৱা এটা ভিজন লৈ পেলাই আগবাঢ়িব। যদি পোৱাসকলৰ বাবে সুখ অনুভৱ কৰিছো, যিসকলে নাই পোৱা তেওঁলোকৰ দুখৰ ভিতৰতো সমভাগী হ'ব লাগিব মই। আমি এটা ফেমিলি হয় চায়েন্সমান একাডেমি। আমি সকলোৱে নিজে কষ্ট কৰি পেলাই নিজৰ যিখিনি পাবলগীয়া আছে সেইখিনি পাইহে এৰিম। গতিকে সকলোৱে নিজে বেষ্ট ইফৰ্ট দিব এইবাৰ। আই হোপ সকলোৱে ভালদৰে পঢ়া শুনা কৰিব। কিবা যদি সুধিবলগীয়া আছে সুধিব পাৰে, কমেণ্ট বক্সত মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। চ' ডেটছ অল ফ্ৰম মাই চাইড। আই ডোন্ট ন' মই কি ক'লো কি নক'লো। যিখিনি মোৰ মাইণ্ডত আছিলে, যিখিনি মই ক'ম বুলি ভাবিছিলো, যিখিনি মানে অকল মেছেজত কৈ পেলাই ইমান সুবিধা নহয় সকলোকে। গতিকে এটা ভিডিঅ' আকাৰে ক'বলৈ চেষ্টা কৰিছো। ডেটছ অল ফ্ৰম মাই চাইড। থেংক ইউ এভৰিৱান। কিপ ৱৰ্কিং হাৰ্ড।